মৰিগাঁও জিলাৰ বৃহত্তৰ লাহৰিঘাট অঞ্চলৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অবৈধভাৱে বিক্ৰী কৰি আহিছে একাংশ মুনাফালোভী চক্ৰই। আজি অবৈধ গেছ চিলিণ্ডাৰৰ বিৰুদ্ধে লাহৰিঘাটত মৰিগাঁও জিলা যোগান বিভাগে অভিযান চলায়। জিলা যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ নেতৃত্বত অহা এটি দলে লাহৰিঘাটৰ দাঁতিয়ালগুৰি তিনিআলিত অভিযান চলাই জব্দ কৰে বহুকেইটা অবৈধ চিলিণ্ডাৰ। উল্লেখযোগ্য যে লাহৰিঘাটৰ শান্তি গেছ এজেন্সিয়ে মুকলি বজাৰত অধিক দামত বিক্ৰীৰ বাবে যোগান দিয়ে এই গেছ চিলিণ্ডাৰসমূহ। পূৰ্বৰে পৰা শান্তি গেছ এজেন্সিৰ বিৰুদ্ধে কলা বজাৰত চিলিণ্ডাৰ বিক্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে ক্ষেত্ৰত মৰিগাঁও জিলা যোগান বিভাগে শান্তি গেছ এজেন্সিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ইয়াত আমি 16টা খালী চিলিণ্ডাৰ মজুত পালোঁ। এইখিনি আমি জব্দ কৰিলোঁ। অবৈধভাৱে মজুত ৰখা হৈছিলে। এতিয়া মই আমাৰ দাঁতিয়ালবাৰী তিনিআলিত থকা ফাইজুৰ ৰহমান নামৰ লোকজনৰ ঘৰত পাইছোঁ। এইখিনি বেছিভাগ শান্তি গেছ এজেঞ্চিৰে আছে। দুটামান এইচপিৰো আছে। আমি আৰম্ভ কৰিছোঁ। আমি অভিযোগ পাইছোঁ, আমি যথেষ্ট অভিযোগ পাইছোঁ। এই অঞ্চলত তেওঁলোকে CSC নামত মানে কি একচুৱেলি CSC খুলিলে যে গেছ দিব পাৰে এইটো কথা নহয়। তেওঁলোক প্ৰশাসনৰ অনুমতি ল'ব লাগিব। CSC খুলিলেও যদি গেছৰ ব্যৱসায় কৰিব খোজে তেওঁলোকে প্ৰশাসনৰ অনুমতি ল'বলৈ কম্পালচৰি। তেওঁলোকে দেখা গৈছে গেছ এজেঞ্চিবিলাকে মানে হয় জড়িত আছে। আমি যদি কঠোৰ ব্যৱস্থা ল'ম। এতিয়া অনুসন্ধান আমি আৰম্ভ কৰিছোঁ। আমি গেছ এজেঞ্চিৰ তেওঁলোকে মূল দায়ী হ'ল আপোনাৰ গেছ এজেঞ্চিবোৰে। গেছ এজেঞ্চিৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হ'ম। আপোনালোকে দেখিবলৈ পাব অহা দিনবিলাকত আমি গেছ এজেঞ্চিৰ বিৰুদ্ধে যথেষ্ট আমি কঠোৰ হ'ম। তেওঁলোকে হোম ডেলিভাৰী কৰিবলৈ লাগে। হোম ডেলিভাৰী নকৰি কিছুমান তেওঁলোকে নিজৰ পাবত বজা কিছুমান অনুষ্ঠান খুলি দি মানে ইলিগেল কিছুমান কমিশ্যন ল'বলৈ তেওঁলোকে আৰম্ভ কৰিছে। এইটো আমি বন্ধ কৰিম। লাহৰিঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।